खटखटी पैराडाइज होटल में जय भारत पार्टी यानी जेबीपी बोकोजान एलएसी 108 विधानसभा क्षेत्र की 31 सदस्यीय समिति का गठन किया गया। आज जय भारत पार्टी की कार्बी आंगलोंग जिला समिति के आयोजन में खटखटी पैराडाइज होटल में जय भारत पार्टी यानी जेबीपी बोकोजान एलएसी 108 क्षेत्र की 31 सदस्यीय समिति का गठन किया गया। आज की बैठक की अध्यक्षता राजू प्रजा ने की। बैठक में मुख्य अतिथि के रूप में कार्बी आंगलोंग जिला समिति के अध्यक्ष एडवर्ड टपनो, सचिव रमेन कुजोर और जेबीपी केंद्रीय समिति के सह सचिव साहिल मुंडा उपस्थित थे। बैठक में प्रस्तावक के रूप में अनिलो रेंगमा और सचिव के रूप में राजू प्रजा को लेकर 31 सदस्यीय समिति का गठन किया गया। अनिलो रेंगमा को बोकोजान विधानसभा क्षेत्र 108 एलएसी समिति के अध्यक्ष का दायित्व सौंपा गया। जय भारत पार्टी का जन्म खालिस असमिया यानी खिलंजिया लोगों के भूमि अधिकार, समान विकास और समान अधिकारों के लिए हुआ है। आगामी 2026 विधानसभा चुनाव में असम के विभिन्न क्षेत्रों के साथ साथ बोकोजान क्षेत्र से भी जेबीपी उम्मीदवार उतारने का आश्वासन दिया गया। यानी कि आमार कार्बी आंगलोंग डिस्ट्रिक्ट कमिटी जय भारत पार्टी फॉर्म हो एनाय पर आलोचना विलोचना हो आछे आमार 108 बोकोजान एलए कन्स्टिट्युएंसी এটা কমিটি গঠন করা হব লাগে বলি রেজলিউশনটো হল আজি আমাৰ প্ৰেচিডেণ্টক দায়িত্বভাৰ অৰ্পণ কৰা হ'ল আছে কাৰ্বি আংলং ডিস্ট্রিক্ট কমিটি জয় ভাৰত পাৰ্টি। কিমানজনীয়া সদস্য লৈ আপোনালোকে এই কমিটিখন গঠন কৰিছে? 31। তো অকল খালি কাৰ্বি আংলং জিলাতে নে অন্যান্য জিলাতো আপোনালোকৰ যে বিবি পাৰ্টি আছে? অল আসামত আছে জয় ভাৰত পাৰ্টি। অল আসামত কাম হৈ আছে আমাৰ জয় ভাৰত পাৰ্টি। জয় ভাৰত পাৰ্টিৰ মূল উদ্দেশ্য আৰু লক্ষ্যটো কি? জয় ভাৰত পাৰ্টিৰ মূল উদ্দেশ্যটো হৈছে সমবিকাশ অধিকাৰ আৰু শান্তি সম্প্ৰতি আৰু অসমখন গঢ়ি তুলিব। সমিতিৰ সভাপতিৰ নেতৃত্বত আজি আমি জয় ভাৰত পাৰ্টিৰ বোকাজান বিধানসভা 108 নং এলএসি কমিটি গঠন হৈছে আৰু বোকাজানৰ যি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত লৈ আমি আজি 31 জনীয়া এখন বিশেষ কমিটি গঠন কৰি বলে কাৰণ আমাক মাতা হৈছিল আৰু এই কমিটিৰ জৰিয়তে যে আগন্তুক দিনত এই বোকাজানবাসীৰ লৈ যে আগন্তুক যে জয় ভাৰত পাৰ্টিয়ে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ কাম কৰিবলৈ কাৰণে এই কমিটিখন গঠন কৰা হৈছে। আজি কিমান জনীয়া কমিটি আপোনালোকে গঠন কৰিছে? 31 জন। আপোনালোকৰ জয় ভাৰত পাৰ্টি কি অকল আপোনালোকৰে নে আৰু অন্যান্য জনগোষ্ঠী লৈ? চাওক, জয় ভাৰত পাৰ্টি বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ বিভিন্ন খিলঞ্জীয়া বিলাকক লগত লৈ এক ৰাস্তাত চলিবলৈ কাৰণে এই জয় ভাৰত পাৰ্টিখন গঠন কৰা হৈছে। জয় ভাৰত পাৰ্টিৰ মেইন লক্ষ্য উদ্দেশ্য হয় সম জাতি জনগোষ্ঠীক লগত লৈ এক ৰাস্তাত মানে সমবেত হৈ আমি এক লগত চলিবলৈ কাৰণে এই জয় ভাৰত পাৰ্টিখন গঠন কৰা হৈছে। গতিকে অসমত থকা যি খিলঞ্জীয়া জনজাতি বিলাকৰ ওপৰত যি অত্যাচাৰ, যি মানে এই বিজেপি চৰকাৰৰ যি নীতিৰ নৰকন্ত তেওঁৰ মানে ষড়যন্ত্ৰ আছে, এই ষড়যন্ত্ৰখিনি মানে আমি ইয়াৰ পৰা দলিয়াই ফেৰাবলৈ 2026 চনৰ কাৰণে আমি তেওঁলোকৰ মানে এই বিজেপি চৰকাৰ এই দিছপুৰৰ পৰা গাদীৰ পৰা মানে খেদি দিবলৈ কাৰণে আমি এখন ৰং ৰাচি আছো আৰু এই মানে কল্পনা কৰি আমি এই 2026 চনৰ কাৰণে এই বোকাজান বিধানসভা সমষ্টিক যি আমাৰ অসমৰ ডিপুটি স্পীকাৰ ডক্টৰ আমাৰ নুমল মমিন তেওঁৰ যি বিধানসভা সমষ্টিত আমি যে আগন্তুক 26 চনত আমি কেণ্ডিডেট দিবলৈ পাৰিবকৈ এইখন এলএসি কমিটিখন গঠন কৰা হৈছে। আপোনালোকৰ কি সম্পৰ্ক? সব মাইনৰিটি সংখ্যালঘু যি আমাৰ বিভিন্ন মানে আমাৰ ভাইবিলাক, আমাৰ ভণ্টিবিলাক, আমাৰ ককাইবিলাকে বিভিন্ন জয় ভাৰত পাৰ্টিত যোগদান কৰি আছে। আগন্তুক দিনত যি মাইনৰিটি ভোট বিলাক আছে মানে খিলঞ্জীয়া মাইনৰিটি যিমানে আমাৰ মুছলিম ভাইবিলাকো আছে তেওঁলোকৰ যি লগত লৈ আমি এইখন অসমত যি মানে খিলঞ্জীয়া মাইনৰিটি ভোটৰ ওপৰত যি মানে তেওঁলোকে যি ষড়যন্ত্ৰ কৰি তেওঁলোকে মানে ভয় ভাবুকি দি তেওঁলোকৰ মাটি বাৰী যি উচিত কৰি যে তেওঁলোকে মানে বিজেপি চৰকাৰে যি মানে কৌশল মানে ৰাচিছে এই মানে তেওঁলোকৰ যি উচিত কৰি আজি বিভিন্ন জেগাত মানে আপোনালোকে চাব লাগে মাইনৰিটি ভোটৰ যি য'ত মেজৰিটি আছে তেওঁলোকে মানে এইখন যে আগন্তুক দিনত যে মাইনৰিটি ভোটটো যে য'ত বেছি আছে সেই জেগাত গৈ উচিত কৰিবলৈ তেওঁলোকে মানে প্ৰয়াস কৰিছে। এই কাৰণ কৰিছে তেওঁলোকে আগন্তুক দিনত তেওঁলোকে চৰকাৰ বনাবলৈ নোৱাৰেকৈ পাৰিছে। গতিকে আমি মাইনৰিটি ভোটটো লগত লৈ আগন্তুক 26 চনত আমি গ্ৰাউণ্ডত আহি আছো আৰু এই বিজেপি চৰকাৰত লগত আমি বাক যুদ্ধত আমি আগন্তুক 26 চনত লাগি যাম। আমি সকলোকে জানো অসমৰ তেওঁ সন্তান হয় আৰু
খিলঞ্জীয়া জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁ প্ৰাণ হয়। গতিকে তেওঁৰ যিবিলাকে দুখিত আছে তেওঁলোকক শাস্তি প্ৰদান হ'ব লাগে আৰু তেওঁৰ ন্যায়টো আমি বিচাৰো। আৰু জুবিন দা সকলোকৰ মন প্ৰাণে আছে আৰু আমাৰো আছে। আমি জয় ভাৰত পাৰ্টি হৈ তেওঁৰ যি মানে দুখিষ্ট আছে তেওঁক মানে অতি সোনকালে বিচাৰ হ'ব লাগে।